Hello everyone, আমি এডভান্স ম্যাথমেটিক্সৰ লাষ্ট আমি প্ৰথম ক্লাছটো ষ্টাৰ্ট কৰিছিলোঁ সো এতিয়া আজি আমি কালি য'ত এৰিছিলোঁ তাৰ পৰা আমি ষ্টাৰ্ট কৰিবলৈ লৈছোঁ সো কালি আমি এৰিছিলোঁ 1.1.3 যে টপিক আছিল হেতুত আছিল দুটা সংহতিৰ মিলনত থকা মৌল সংখ্যা উলিয়াব লাগে যদি এই সংহতিটা অসংযোগী নহয় হেতু আছিল আমাৰ তাৰ পৰা আমি ফৰ্মুলা পাইছিলোঁ মেইন ফৰ্মুলা দুটা পাইছিলোঁ এতিয়া ইয়াৰ পাছত আমাৰ কিছুমান ডিডাকশন আছে ডিডাকশন কিটা মোক ইয়াত আমাৰ যিকেইটা ডিডাকশন আছে 1 2 3 4 লৈকে মই সিএলকে লিখি দিছো সুবিধা হ'ব কাৰণে আৰু অনুমিতি বুলি কয় অসমীয়াত টপিকটো হৈছে আমাৰ 1.1.4 সো ইয়াত ডিডাকশন কেইটামান আছে ডিডাকশনস সো নাম্বাৰ 1 কি আছে মই d1 কে লিখি দিছো d1 So, ইয়াৰ ফাৰ্স্ট যেটো ডিডাকশন আছে হেতু হৈছে n of a union a dash equals to n of a plus n of a dash এতিয়া আমাৰ n of a union a dash equals to n of a plus n of a dash কি কাৰণে হয় এতিয়া ইয়াৰ আমি জানো যে যেহেতু a আৰু a dash বা আমি জানো যে a কমপ্লিমেন্ট এটা a কমপ্লিমেন্ট মানে আমাৰ কি আছিল হেতু মই কম a আৰু a ডেস বা a এটো a কমপ্লিমেন্ট হ'ব a আৰু a ডেস দুটা অসংযোগী সংহতি এতিয়া আমাৰ অসংযোগী সংহতি মানে আমাৰ কি আছিল আমি লাষ্ট ক্লাছত কৈছিলো মানে a আৰু b অসংযোগী মানে ইহতৰ মাজত কমন এলিমেন্ট নাই মানে a যদি 1 2 3 b টো আমাৰ কি আছিল 4 5 6 এনে এক হ'ব দুটা কমন নাই গতিকে a আৰু b টা অসংযোগী ঠিক তেনেদৰে a আৰু a ডেশ টো আমাৰ অসংযোগী সংহতি হয় কি কাৰণে অসংযোগী সংহতি বুলি আমি কওঁ ধৰা হল আমাৰ আমি আগতে পাইছিলো ইউনিভাৰ্সাল সেট বা হাৰ্বিক সংহতি তাৰ মানে আমি u এটা যদি ধৰো 1 2 3 4 5 আৰু a টো যদি ধৰো 1 2 তেতিয়া হলে আমাৰ a ডেশ মানে কি আছিল কমপ্লিমেন্ট অফ a মানে কি আছিল আমাৰ এটো মানে আছিল u - a মানে কি u থকা 8 নথকা বুজায় u থকা মানে আৰু 8 নথকা 8 কিন্তু 1 2 আছে গতিকে u থকা অকল u থকা হলে কি হ'ব কোনটা আহিব 3 4 5 কিটা আহিব 3 4 5 গতিকে আমাৰ a আৰু a ডেশ টোত আমাৰ যদি চাও এতিয়া a আছে 1,2 মৌল দুটা এলিমেন্ট দুটা আৰু a ডেশত আছে 3 4 5 এলিমেন্ট দুটা আছে গতিকে আমাৰ দুইটাৰ মাজত কমন এলিমেন্ট নাই ঠিক আছে কমন নথকাৰ কাৰণে আমাৰ কি হয় দুইটা আমাৰ অসংযোগী হয় ডিসজয়েন্ট সেট হয় আৰু ডিসজয়েন্ট হোৱা মাত্ৰকে আমাৰ এইটো আমি ইউজ কৰিব পাৰো যেটো আমি আগতে ইউজ কৰিছিলো n of a union b আমাৰ কিমান আছিল n of a plus n of b আছিল যদি হে if a and b are disjoint sets যদি a আৰু b টো disjoint set হয় অসংযোগী সংহতি হয় তেন্তে n of a union b equals n of a plus n of b আছিল এটা b ঠাইত মানে আমাৰ a dash টো গতিকে আমি ফাৰ্স্ট ডিডাকশন টো n of a union a dash equals to n of a plus n of a dash আমি লিখিব পাৰো নেক্সট আমাৰ দুই নম্বৰ যেটো ডিডাকশন হেতু আমি অলৰেডি ইউজ কৰিছিলো এইকেইটা আমি অলপ প্ৰেক্টিস কৰিলে আমাৰ পিছত কৰিবলৈ সুবিধা হ'ব দুই নম্বৰ ডিডাকশনটো হৈছে n of ইয়াৰ আমি দুটা আছিল মই অলৰেডি এপ্লাই কৰিছিলো n of a ডিফাইন্স b a অন্তৰ b মানে আমাৰ কি আছিল n of a minus n of a intersection b আছিল নেক্সট আমাৰ দুই নম্বৰটো আমাৰ উল্টাকে লিখিব পাৰো b - a হলে আমাৰ কি আহিব যেটো ফাৰ্স্টত থাকিব হেতু ইয়া সিঙ্গল কে আহিব n of b minus n of a intersection b মানে ইয়াৰ एक्चुअली b intersection এ হয় a intersection b আৰু b intersection a সেডন b বা b সেডন a একেটাই হয় উল্টা পুল্টাকে লিখিলে সেই কাৰণে আমি ইয়াত একেটাকে লিখিছো কিন্তু আমি প্ৰথমটো ইয়াৰ ফাৰ্স্টত যেটো থাকে ইয়ানি প্ৰথমতে ফাৰ্স্টত লিখিব লাগিব এটো হৈছে এই ডিডাকশন নম্বৰ আমাৰ 2 সো এটা আমাৰ নেক্সট ইউজ হ'ব নেক্সট আমাৰ ডিডাকশন নম্বৰ 3 আছে মই সিএলকে কিতাপখনৰ মতে দি আছো ডিডাকশন নম্বৰ 3 টো আমাৰ কি আছে এইটো আমি মেইন যদি a আৰু b যদি a আৰু b অসংযোগী
সংহতি নহয় অসংযোগী নহয় মানে আমাৰ কি আছিলে যদিহে নহয় বুলি আছে সংযোগী হোৱা মাত্ৰকে অসংযোগী হোৱা মাত্ৰকে আমাৰ কি হ'ব সিহঁতৰ কোনো কমন এলিমেণ্ট নাথাকে এতিয়া অসংযোগী সংহতি নহয় বুলি কোৱা মাত্ৰকে এ আৰু বিত মানে আমাৰ কমন থাকিব এলিমেণ্ট মূলক এটা বা হ'লেও মিনিমাম এটা হ'লেও কমন থাকিব এতিয়া এ আৰু বি অসংযোগী সংহতি নহ'লে আমি কি আছিলে ফৰ্মুলাটো আমাৰ কি আছিলে এ ইউনিয়ন বি ইকুৱেলছ টু এন অফ এ প্লাছ এন অফ বি মাইনাছ এন অফ এ ইণ্টাৰছেকশ্যন বি আছিলে এতিয়া এইটোকে আমি ডিডাকশ্যনটো কি কৰিম এই যেটো আছে এ ইণ্টাৰছেকশ্যন বিটো এন অফ এ ইণ্টাৰছেকশ্যন বিটো এইটো বাওঁফালে লৈ আহিম সমান চিহ্ন মানে আমি এনেকৈ লিখিব পাৰোঁ এ ইউনিয়ন বি এন অফ এ ইউনিয়ন বি প্লাছ এইটো মাইনাছ আছে এইটো এইফালে আহিলে প্লাছ হ'ব সমান চিহ্নটো এইফালে আহিলে প্লাছ হ'ব এন অফ এ ইণ্টাৰছেকশ্যন বি ইকুৱেলছ টু এন অফ এ প্লাছ এন অফ বি বুলি আমি লিখিব পাৰোঁ চ' এইটো হৈছে আমাৰ ডিডাকশ্যন নম্বৰ 3 এইটো আমি এনেকৈও ইউজ কৰিব পাৰোঁ ইয়াৰ পাছত আমাৰ ডিডাকশ্যন নম্বৰ 4 এটা আছে ডিডাকশ্যন নম্বৰ 4 টো কি আছে ইয়াতে লিখি দিছোঁ ডিডাকশ্যন নম্বৰ 4 ডিডাকশ্যন নম্বৰ 4 টো আমাৰ কি আছে এন অফ এ ডেছ এন অফ এ ডেছ মানে এটা ডিডাকশ্যন লিখিব পাৰোঁ য'ত আমাৰ যদি হাৰ্বিক সংহতি এটা দিয়া থাকে বা ইউনিভাৰ্চেল ছেট এটা যদি দিয়া থাকে তেতিয়া আমি কি লিখিব পাৰোঁ ইউনিভাৰ্চেল ছেটটোত যিমানটা মৌল থাকে এলিমেণ্ট থাকে তাৰ পৰা এত যিমানটা মৌল আছে এই সংহতিটোত সেইটো যদি আমি বিয়োগ কৰি দিওঁ তেতিয়াহ'লে এ ডেছত থকা কমপ্লিমেণ্ট অফ এত থকা আমাৰ মৌলকেইটা আমি পাই যাওঁ গতিকে এইটো এটা ডিডাকশ্যন হ'ল এন অফ এ ডেছ ইকুৱেলছ টু এন অফ ইউ মাইনাছ এন অফ এ বুলি আমি লিখিব পাৰোঁ য'ত ইউ ইকুৱেলছ টু ইউনিভাৰ্চেল ছেট আৰু অসমীয়াত আমি লিখিব পাৰোঁ হাৰ্বিক সংহতি চ' এইটো হৈছে আমাৰ ডিডাকশ্যন নম্বৰ 4 চ' এইকেইটাৰ ডিডাকশ্যন আমি নেক্সট এতিয়া যিকেইটা কুৱেশ্যন কৰিম তাত আমি এইকেইটা এপ্লাই কৰিম গতিকে আমি নেক্সট এতিয়া কুৱেশ্যনলৈ যাওঁ উদাহৰণ কৰিম তাৰপাছত উদাহৰণ কৰাৰ পাছত যদি উদাহৰণ আমাৰ শেষ হয় তাৰ পাছত আমি এক্সাৰচাইজটো কৰিম প্ৰথমতে আমি উদাহৰণকেইটা কমপ্লিটকৈ কৰি লওঁ যিকেইটা উদাহৰণ আছে নেক্সট এতিয়া আমি উদাহৰণকেইটা কৰোঁ টপিক 1.1.5 আমি কৰিম এতিয়া ইয়াত আমাৰ উদাহৰণ 1ত কি দি আছে চাওঁ ফাৰ্ষ্টতে চ' উদাহৰণ আমাৰ যিটো 1 উদাহৰণ 1টোত আমাৰ কি দিয়া আছে ফাৰ্ষ্টতে দুটা সংহতি এ আৰু বিৰ বাবে এন অফ এ ইকুৱেলছ টু আমাৰ 43 দিয়া আছে এন অফ বি ইকুৱেলছ টু 58 দিয়া আছে এন অফ এ ইউনিয়ন বি আমাৰ দিয়া আছে 71 তলত দিয়াবিলাক নিৰ্ণয় কৰিবলৈ দিছে নাম্বাৰ এ এন অফ এ ইণ্টাৰছেকশ্যন বি উলিয়াব লাগে নাম্বাৰ বি টু এন অফ এ ডিফাৰেঞ্চ বি উলিয়াব লাগে এন অফ বি মাইনাছ এ ওলাব লাগে C2 চ' এতিয়া আমাৰ প্ৰথম কি দিয়া আছে ইয়াত দিয়া আছে কেইটা লিখি লওঁ দিয়া আছে n of a equals to 43 n of b আমাৰ দিয়া আছে 58 n of a union b দিয়া আছে 71 আমাৰ উলিয়াব লাগে কি এতিয়া n of ফাৰ্ষ্টত উলিয়াব লাগে a ইণ্টাৰছেকশ্যন b টো উলিয়াব লাগে চ' এতিয়া আমি কি কৰিম আমি আগতে যেটো ফৰ্মুলা পাই আছিলোঁ একেবাৰে ইজি ফৰ্মুলাটো we know that বা আমি জানো যে যিমান পাৰি এডভান্স মেথছত যিমান পাৰি শৰ্ট কৰিবলৈ চাব লাগে নহ'লে পিছত টাইম আমাৰ মেকআপটো নহয় গতিকে আমি যিমান পাৰি সিমানে শৰ্টকাট মাৰিম n আমি জানো যে n of a union b equals আমাৰ কি আছিলে n of a plus n of b minus n of a intersection b আমি আগতে এটা ফৰ্মুলাটো পাই আহিছো ইয়াত আমি জেগায় জেগায় ভ্যালুবোৰ বহাই দিও ভ্যালুবোৰ আমাৰ a union b টো আছে 71 n of a আমাৰ দিয়া আছে 43 n of b দিয়া আছে 58 n of a intersection b উলিয়াব লাগে গতিকে আমি যেনেকৈ আছে ৰাখি দিও তাৰ পাছত এতিয়া আমি দেখো হৰণ কৰো 71 এটা যোগ কৰো 8 নি 11 1 কলা 1 5 4 9 के 10 minus n of a intersection b একেটা স্থাপিত কৰিছো a পাৰ্টটো বাওঁফালে লৈ আহিছো প্লাস হ'ব a intersection b
এইটো যেনেকৈ আছে তেনেকৈ ৰাখিছোঁ এইটো সোঁফালে লৈ গ'লে -71 হ'ব n of a intersection b গতিকে আমাৰ কিমান হ'লগে 11 1 গ'ল থাকিল 0 10 গ'ল থাকিল 3 গতিকে আমাৰ কি ওলালগে n of আমাৰ এই ইন্টাৰসেকশন b টো আমাৰ ওলালগে 30 এতিয়া আমাৰ এইটো আমাৰ নাম্বাৰ দি থওঁ নাম্বাৰ 1 বুলি আমাক পিছত আমাৰ ইউজ হ'ব এইটো নেক্সট আমাৰ কি আছে আমাৰ নেক্সট উলিয়াব লাগে n of নেক্সট আমাৰ দিয়া আছে n of a minus b n of a minus b এইটো আমি উলিয়াব লাগে এতিয়াটো আমি লাষ্ট আমি ডিডাকশন পাইছিলো যেহেতু n of a minus b equals to n of a minus n of a intersection b আছিল আমাৰ এটা আমি ডিডাকশন পাইছিলো গতিকে ইয়াৰ আমি বহাই দিম না যি কিটা পাইছো n of a তো আমাৰ দিয়াই আছে 43 minus n of a intersection b তো আমি লাষ্ট a তো দিছো কোশ্চেন নম্বৰ a তো লিখি থৈছো 30 এখানে মই নাম্বাৰটো দি থৈছো এটো কোপা পালো আমি by 1 একৰ পৰা পাইছো গতিকে আমাৰ বিয়োগ কৰিলো 3 শুনিকল থাকিল 3 4 শুনিকল থাকিল 1 13 পালো নাম্বাৰ c টো আমাৰ উলিয়াব লাগে n of b minus a উলিয়াব লাগে যেহেতু n of b minus a এটো আমাৰ ডিডাকশন আমি লাষ্ট ক্লাছত ডিডাকশন কৰিছিলো লাষ্ট টপিকত b minus a উলিয়াব লাগে b minus a n of b minus n of কি আছিল আমাৰ a intersection b এটো একেটাই আছিল এতিয়া আমি আগৰ হিচাপে বহাই দিও n of b টো আমাৰ কিমান আছে n of b আমাৰ আছে 58 আছে সো 58 এটো আমাৰ কিমান আছে 30 এটো আমাৰ কবা হলো বাই 1 একৰ পৰা পাইছো সো 8 28 গতিকে আমি n of a intersection b পালোগে 30 n of a minus b পালো আমি 13 n of b minus a পালো 28 পালো গতিকে আমাৰ আনসাৰ কিটা এইকিটা এতিয়া 2 নম্বৰ যেটো উদাহৰণ হেতু কি কি দিয়া আছে n of u 100 দিয়া আছে n of a 27 দিয়া আছে n of b = 41 দিয়া আছে n of a intersection b দিয়া আছে আমাৰ 12 দিয়া আছে আমাৰ উলিয়াব লাগে কি n of a dash intersection b dash উলিয়াব লাগে এতিয়া এই দখতে আমি এটা ফৰ্মুলা আগতে পাইছিলো হেতু হৈছে ডি মৰ্গানছ ল ডি মৰ্গানৰ সূত্ৰ বুলি হেতু মানে কি আছে a dash intersection b dash মানে আমি লিখিব পাৰো a union b dash লিখিব পাৰো a dash intersection b dash মানে হৈছে a union b dash এটো হৈছে ডি মৰ্গানছ ল ডি মৰ্গানছ ল বা ডি মৰ্গানৰ সূত্ৰ ডি মৰ্গানছ ল এতিয়া আমাৰ therefore ইয়াৰ আমি লগাও পাৰো n of a dash intersection b dash যদি কৰো তেতিয়ালে এপিনে আমাৰ লাগিব n of a union b dash আমি লিখিব পাৰো এতিয়া এটো মানে আমাৰ কি আছিল এটো মানে আমাৰ কি আছিল n of a dash মানে আমি আগৰ পাইছিলো ডিডাকশন আমাৰ কি আছিল n of u minus n of a আছিল n of a কমপ্লিমেন্ট মানে আমি n of u পৰা হাবি সংগতি থকা মূল সংখ্যাৰ পৰা a থকা মূল সংখ্যা আমি বিয়োগ কৰিলে আমি a dash পাওঁ মানে n of a dash পাওঁ a dash থকা মূল সংখ্যাটো পাওঁ এতিয়া আমি a টো ইয়াত ইউজ কৰিলে কি হ'ব n of u টোৰ পৰা আমি কি বিয়োগ কৰিব লাগিব অকল a dash নলগা পাৰ্টটো মানে n of a ইউনিয়ন b থকা আমি কৰিব লাগিব মাইনাস এতিয়া ইয়াত আমাৰ ভ্যালু কিটা এতিয়া কেনে পাম ইয়াত আমি ভ্যালু কিটা কেনে পাম এতিয়া a n of u মানে আমাৰ কিমান আছে 100 মাইনাস a দেখো আমাৰ ফৰ্মুলা আগৰ যেটো ফৰ্মুলা আছিল ডাইৰেক্ট ফৰ্মুলাটো কি আছিল আমাৰ n of a plus n of b minus n of a intersection b আছিল হেতু বহাই দিও দিয়া 100 minus এটা এই ভ্যালু কিটা আমি পাই দিছো এটা দিয়া আছে n of a আমাৰ দিয়া আছে 27 plus n of b দিয়া আছে 41 n of a intersection b দিয়া আছে 12 so 100 minus হাতে 8 সাইড 68 minus 12 100 minus 8 দুগল থাকিল 6 এপিনে 6 গল থাকিল 556 গতিকে আমাৰ হিলে 44 গতিকে আমাৰ যেটো ৰিকোয়াৰ্ড আনসাৰ হেতু হৈছে 44 গতিকে আমাৰ এই শুদ্ধ উত্তৰ হৈছে আমাৰ 44
নেক্সট এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো চাওঁ 3 নম্বৰ কোৱেশ্চন আমাক কি দিয়া আছে n of a minus b টো দিয়া আছে 60 n of a intersection b টো দিয়া আছে 13 n of a union b টো দিয়া আছে 95 n of u equals to 175 দিয়া আছে তো ফাৰ্স্ট আমি কি উলিয়াব লাগে n of a টো উলিয়াব লাগে সো n of a মানে আমি কি পাইছিলো যেহেতু n of a minus b টো আমাৰ দিয়া আছে এটো 60 গতিকে আমি প্ৰথমতে ফৰ্মুলা লিখি লওঁ n of a minus b মানে আমাৰ কি আছিল n of a ডিডাকশন আমি পাইছিলো যে n of a intersection b পাইছিলো সো ইয়াত therefore ইয়াত n of a minus b মানে কিমান 60 ইকুয়াল সো n of a মানে কিমান আমা উলিয়াব লাগে আৰু ৰাখি দিও n of a intersection b মানে কিমান 13 গতিকে আমাৰ 60 plus 13 n of a উলাই গল আমাৰ সো n of a টো আমাৰ কিমান লাগে দুটা প্লাস কৰিলে আমাৰ 73 উলালে সো ইয়াৰ এনসাৰটো আমাৰ এটো নাম্বার 2 টো আমাৰ কি দিয়া আছে হেটো আমাৰ উলিয়াব লাগে n of a dash উলিয়াব লাগে n of a dash so n of a dash মানে আমাৰ কি আছিল n of u ৰ পৰা হাবিক সংগতিৰ যেটো সংখ্যা এটোৰ পৰা আমি কি কৰিম বিক কৰিম a থকা সংখ্যাটো বিক কৰিম so n of u মানে আমাক দিয়া আছে 175 minus n of a মানে কিমান উলিয়াই দিছো আমি 73 1 ৰ পৰা গতিকে আমাৰ বিক কৰিলে কিমান হ'ব 5 নিকল থাকিল 2 7 নিকল থাকিল 0 102 গতিকে ইয়াৰ এনসাৰটো এটো so now next number 3 টো আমাৰ কি আছে number 3 টো আমাৰ কি হল n of b dash টো উলিয়াব লাগে n of b dash মানে আমি কি লিখিব পাৰো n of u minus n of b লিখিব পাৰো n of u মানে আমাৰ কিমান আছে এটা দিয়া আছে কোৱেশ্চনত n of u মানে আমাৰ 175 দিয়া আছে 175 minus n of b মানে আমি কপা উলিয়াম এটো এতিয়া n of b টো আমি কপা উলিয়াম n of b টো আমি ফাৰ্স্ট যেটো ফৰ্মুলা আছে এটো উলিয়াম এতিয়া a পাৰ্টটো আমি n of b টো উলিয়াবলে আমাৰ অকমান আগৰ যেটো ফৰ্মুলা আছে হে ফৰ্মুলা আমি ইউজ কৰিম গতিকে এটো আমি লিখি ৰাখো যেনেকৈ আছে n of b এটো নাম্বাৰটা দি দিও সবস ক্যাপিটাল a এতিয়া n of a union b হেটো ফৰ্মুলা ইউজ কৰো n of a plus n of b minus n of a intersection b যেটো ফার্স্ট ফর্মুলা ইয়াত আমি ভ্যালু কেটা বহাই পিনি n of b টো উলিয়ালো তাৰছত ইয়াত বহাই দিম সো n of a union b টো আমাৰ কিমান আছিল a union b আমাৰ কিমান দিয়া আছে 95 n of a টো আমি উলিয়াই লৈছিলো কিমান 73 n of b টো আমাৰ উলিয়াব লাগে n of a intersection b টো আমাৰ দিয়া আছিল 13 সো গতিকে আমাৰ কিমান লাগে 95 এপিনে 13 এপিনে প্লাস হ'ব এইটো এপিনে আহিলে -73 হ'ব ইকুয়ালস টু n of b সো আমাৰ কিমান আহিলেগে 108 minus 73 equals to n of b whole so n of b to ama 5 n of b to kori ama kiman ahile 35 ahile ete a 35 to ami kot boham yat 8 bohai dim therefore a implies n of b dash equals to 175 minus a to a equation bohaisu n of b dash equals to 170 minus n of b মানে আমি কিমান আছে 35 আছে 35 টো বহাই দিম 5 নিকল থাকিল 0 7 নিকল থাকিল কিমান 4 140 গতিকে আমাৰ উলালেগে n of b dash টো লাগল n of b dash টো উলালেগে আমাৰ 140 এতিয়া আমাৰ লাস্ট যেটো আছে হেতু উলিয়াব লাগে হেতু হৈছে আমাৰ কিমান লাস্ট টো আমাৰ উলিয়াব লাগে হেতু হৈছে number 4 উলিয়াব লাগে number 4 টো আমাৰ কি উলিয়াব লাগে n of b minus a উলিয়াব লাগে n of b minus a উলিয়াব লাগে এটো মানে আমাৰ কিমান আছিল n of b minus a মানে আমাৰ কিমান আছিল আগৰ ডিডাকশন n of b minus n of a intersection b n of b টো এমাটো উলিয়াই লৈছো 140 n of b টো সৰি 135 উলিয়াই দিছো 35 n of b টো আমাৰ 35 minus n of a union a intersection b টো আমাৰ কিমান আছে 13 গতিকে কিমান লাগে 5 নিকল থাকিল 2 3 নিকল থাকিল 2 গতিকে আমাৰ এনসাৰ কটা আমি কি পালো গেটলে n of a পালো আমাৰ 73 n of a dash পালো 102 নেক্সট আমি উলিয়ালো n of b dash উলিয়াব লাগে তাৰ কাৰণে আমি কি কৰিলো এনেকৈ কৰিবিনি ইয়াত আমাৰ n of b টো এক্সট্ৰাকে উলিয়াই লব লগিয়া হৈছে ফাৰ্ষ্টতে গতিকে ইয়াৰ পৰা n of b টো আমি কিমান পালো 35 পালো হেতু আমি এক নম্বৰ ইকুৱেশ্যনত বহাই a নম্বৰ ইকুৱেশ্যনত বহাই দিলত আমি n of b dash টো পালো 140 পালো তাৰ পাছত আমি কি উলিয়াব লাগে 4 নম্বৰটো n of b minus টো আমি উলিয়াব লাগে
n of b minus a আমাৰ ডাইৰেক্ট আকৌ ডিডাকশ্যন ইউজ কৰিলোঁ n of b minus n of a intersection b n of b টো আমাৰ উলিয়াই থৈছিলোঁ 35 ইয়াত বহাই দিলোঁ n of a intersection b টো আমাৰ 13 দিয়া আছিলে দুইটা বিগ কৰিলে আমাৰ 22 পালোঁ গতিকে ইয়াৰ আমাৰ কমপ্লিট সলিউশন হৈছে এইটো নেক্সট আছে আমাৰ কোৱেশ্চন নম্বৰ 4 মানে উদাহৰণ নম্বৰ আমাৰ যেটো 4 আছে এটো আছে এখন কলেজত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত 200 গৰাকী ছাত্ৰ ছাত্ৰী আছে আৰু তেওঁলোকৰ প্ৰত্যেকই গণিত আৰু জীৱবিজ্ঞান বিষয় দুটাৰ ভিতৰত অতি কমেও এটা বিষয় বাছি ল'ব লাগে মানে মেথছ আৰু যেটো বায়োলজি তাৰ ভিতৰত যিকোনো এটা বাছিব লাগে যদি 125 গৰাকীয়ে গণিত 125 গৰাকীয়ে যদি গণিত আৰু 160 গৰাকীয়ে জীৱবিজ্ঞান বাছনি কৰে তেন্তে তলত দিয়া কেইটাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ সংখ্যা নিৰ্ণয় কৰা যিবিলাকে নাম্বাৰ 1 অপচন দিছে গণিত আৰু জীৱন দুইটাই লৈছে দিছে নাম্বাৰ 2 টো দিছে জীৱবিজ্ঞান লৈছে কিন্তু গণিত লোৱা নাই দিছে গণিত লৈছে কিন্তু জীৱবিজ্ঞান লোৱা নাই সো ইয়াত আমি কি কৰিম প্ৰথমতে আমি কি কৰিম ম্যাথছ আৰু বায়োলজি লোৱা ষ্টুডেন্টৰ কথা আমাক কৈছে গতিকে আমি ম্যাথছ লোৱা আৰু বায়োলজি সাবজেক্টটো লোৱা ছাত্ৰ ছাত্ৰীৰ সংহতি কিটা আমি নামটো আমি দি লওঁ সো আমি কি কৰিম let m equals to ম্যাথছ লোৱা মানে গণিত লোৱা m টো মানে ম্যাথছ তাৰ পৰা এখানে গণিত m লিখিছো গণিত লোৱা ছাত্ৰ ছাত্ৰীৰ সংহতিটো গণিত লোৱা ছাত্ৰ ছাত্ৰীৰ সংহতিটো নেক্সট আমাৰ কি আছে বায়োলজি আছে গতিকে বি লৈ লওঁ জীৱবিজ্ঞান মানে লোৱা ছাত্ৰ ছাত্ৰীৰ সংহতি এতিয়া আমাৰ প্ৰশ্নটোত কি দিয়া আছে প্ৰশ্নটোত আমাৰ কি দিয়া আছে যদি 125 গৰাকীয়ে গণিত লয় মানে আৰু 160 গৰাকীয়ে জীৱবিজ্ঞান লয় মানে কি দিয়া আছে given দিয়া আছে n of b n of m ফাৰ্স্ট m লৈছো না n of m মানে কি গণিত লোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো গণিত লোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা আমাৰ কিমান আছে 125 গৰাকী আছে 125 আৰু n of আমাৰ b কিমান আছে n of b টো আছে আমাৰ কিমান 160 গৰাকী 160 ষ্টুডেন্টছে আমাৰ কি লৈছিলে জীৱবিজ্ঞানটো লৈছে আৰু টোটেল আমাৰ ষ্টুডেন্ট কিমান আছিল প্ৰথম বাৰিষত 200 গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত তেওঁলোকে প্ৰত্যেকই গণিত বা জীৱন বিষয়ৰ দুটা ভিতৰত অতি কমে এটা বিষয় বাছি ল'ব লাগে এতিয়া আমাৰ টোটেল আমাৰ ষ্টুডেন্ট আছিল 200 ভিতৰত আমাৰ দুটা অপচন আছে গণিত বা জীৱবিজ্ঞান এতিয়া গণিত বা জীৱবিজ্ঞান দুইটা সাবজেক্ট আমাৰ কিমান ষ্টুডেন্টৰ মাজত আমি ভগাই ল'ব লাগে টোটেল 200 ষ্টুডেন্টৰ মাজত মানে গতিকে আমাৰ কি হ'ব আৰু n of m ইউনিয়ন b টো গতিকে আমি ডাইৰেক্ট কি লিখিব পাৰোঁ 200 লিখি ল'ব পাৰোঁ বা হেতুকে নিলিখি পিনি আমি ধৰি ল'ব পাৰোঁ m of union b equals to এইটোৱে কি বুজায় m union b টোৱে যে হেবিলাক ছাত্ৰ ছাত্ৰীৰ সংহতিটো বুজায় যিবিলাকে কেনেকুৱা বিলাক লৈছে হয় ম্যাথছ লৈছে নহলে বায়োলজি লৈছে নহলে দুইটাই লৈছে তিনটা অপচনৰ ভিতৰত যিকোনো এটা মানে সব সোমাই আছে ইয়াত দুইটা সাবজেক্ট লোৱা ম্যাথছ লোৱা জীৱবিজ্ঞান লোৱা টোটেল যিমান ছাত্ৰ আছে গোটেইখিনি সোমাই আছে আৰু গোটেইখিনি ছাত্ৰ সোমাই থকা মাত্ৰকে আমাৰ কিমান ছাত্ৰ ছাত্ৰী আমাৰ কথা আহিলে 200 ছাত্ৰ ছাত্ৰী কথা আহিলে গতে 200 বুলি কোৱা মাত্ৰকে ইয়াৰ ভিতৰত ম্যাথছ আৰু বায়োলজি লোৱা যিমান আছে সব সোমাই থাকিব মানে গোটেই ক্লাছটো আমাৰ সোমাই থাকিব সেইকাৰণে n of m ইউনিয়ন b মানে আমি কি লিখিছো 200 বুলি লিখি লৈছো যেটো ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো দিয়া আছে এতিয়া নাম্বাৰ 1 টোত আমাক কি দিয়া আছে গণিত আৰু জীৱবিজ্ঞান দুইটাই লৈছে হেতু উলিয়াব লাগে গণিত আৰু জীৱবিজ্ঞান দুইটাই লৈছে এই বুলি দিছে এতিয়া গণিত আৰু জীৱবিজ্ঞান দুইটাই লৈছে বুলি দিছে নাম্বাৰ 1 টো তো দুইটাই লোৱা মানে কি বুজায় মানে কমন দুইটাই মানে আছে হেসকল ষ্টুডেন্ট যিসকল ষ্টুডেন্টৰ ম্যাথছ আৰু বায়োলজি দুইটা সাবজেক্ট তেওঁলোকে ৰাখিছে গতিকে আমি ইয়াত কি উলিয়াব লাগে অৰ্থাৎ আমি ইয়াত উলিয়াব লাগে কি n of m intersection b intersection মানে আমাৰ কমন দুইটা থকা এইটো আমাৰ উলিয়াব লাগে হেসকল ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো উলিয়াব লাগে সেইকাৰণে n of m intersection আমাৰ b টো উলাব লাগে সো ইয়াত আমি কি কৰিম
মই ডাইৰেক্ট কৰি দিছোঁ ইয়াত বেছিকৈ লিখি থাকিব দৰকাৰ নাই আমুক এইটো বুজাইছে তামুক এইটো বুজাইছে ডাইৰেক্ট কৰিলেও হ'ল এডভান্স ইনো টাইম বহুত কম হয়গৈ গতিকে সেইকাৰণে যিমান পাৰোঁ শ্বৰ্টকৈ মই বুজাই যাম ডাইৰেক্ট কৰি যাম এতিয়া আমি এইটো কেনেকৈ কৰিলাম ডাইৰেক্ট ফৰ্মুলা যিহেতু n of m union b equals to n of m plus n of b minus n of m intersection b so ইয়াত আমি বহাই দিওঁ যিকেইটা আছে 200 125 n of b টো আছে 160 n of m intersection b so 200 এইকেইটা আমি প্লাছ কৰিলে আমাৰ কিমান হ'বগৈ 5 6 2 8 একে 2 ইমান হ'লগৈ এতিয়া এইটো মই ডাইৰেক্ট মই কৰিছোঁ এই পাৰ্টটো এইফালে লৈ আহোঁ প্লাছ হৈ যাব n of m intersection b equals to 285 মাইনাছ হ'ব এইটো ইপিনে গ'লে 200 এটাকে n of m intersection b টো আমাৰ কিমান ওলালেগে 85 মানে আমাৰ কি ওলালেগে গণিত আৰু জীৱ বিজ্ঞান দুয়োটা বিষয় লোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা আমাৰ কিমান আছে 85 জন আছে সেইটো আমাৰ 85 সো আমাৰ প্ৰথম নাটো আমাৰ সলভ হৈ গৈছে নেক্সট আমাৰ 2 নম্বৰটো চাওঁ 2 নম্বৰটো কি আছে দুই নম্বৰটো আমাৰ কি দিছে যে জীৱ বিজ্ঞান লৈছে কিন্তু গণিত লোৱা নাই জীৱ বিজ্ঞান লৈছে কিন্তু গণিত লোৱা নাই গতিকে হেটো আমি কেনেকৈ কৰিম এতিয়া জীৱ বিজ্ঞান গণিত নাই শৰ্টকাট মাৰি দিছোঁ গতিকে এইটো আমি কেনেকৈ কৰিম এইটো মানে কি উলিয়াব লাগে n of জীৱ বিজ্ঞানটো আছে মানে বায়'লজি আছে গতিকে n of b টো থাকিব b থকা আমাৰ ক'ত নথকা এমত নথকা মেথছ নথকা গতিকে b ডিফাৰেন্স m আহিব এইটো আমি উলিয়াব লাগে এইটো আমাৰ উলিয়াব লাগে এতিয়া এইটো আমি আগৰ কি কৰিম ডিডাকশ্যন ইউজ কৰিম ডিডাকশ্যনটো কোনটো ডিডাকশ্যন আছিলে আমাৰ যিহেতু n of b minus m equals to কি আছিলে আমাৰ n of b minus n of b intersection m আছিলে so n of b মানে আমাৰ কিমান আছিলে therefore n of b minus m equals to n of b মানে আমাৰ কিমান আছিলে 160 আৰু কমন টো এইমাত্ৰ আমি উলিয়াইছো m intersection b আৰু b intersection m একে বস্তু গতিকে এটা আমি উলিয়াই দিছিলো আমি কিমান এটা আমি উলিয়াই দিছিলো কিমান লৈছিলো 85 গতিকে আমি b কৈ দিও 10 5 গল থাকিল 5 এপিনে 15 আন গল থাকিল 7 গতিকে আমাৰ ওলাই গল কিমান 75 গতিকে ইয়াৰ যেটো আমাৰ অকল জীৱ বিজ্ঞান থকা আৰু গণিত নথকা আমাৰ ছাত্ৰ ছাত্ৰী কিমান আছে 75 জন আছে নেক্সট আমাৰ 3 নম্বৰটো আমাৰ কি আছে 3 নম্বৰটো আছে গণিত লৈছে কিন্তু জীৱ বিজ্ঞান নাই তাৰমানে উল্টাটো গণিত আছে কিন্তু জীৱ বিজ্ঞান নাই গণিত আছে কিন্তু জীৱ বিজ্ঞান নাই মানে আমাৰ কি হ'বগে দিলে n of গণিত আছে গতিকে ম্যাথটো ফাৰ্ষ্টত আহিব মাইনাস b গতিকে এইটো আমাৰ কি হ'ব n of m minus n of m intersection b so n of m টো আমাৰ কিমান আছে 125 125 n of m intersection b টো আমি উলিয়াই দিছিলো 85 গতিকে b কো 5 গল থাকিলে 0 12 গল থাকিল 4 গতিকে আমাৰ গটিকেটা আনসাৰ লাই গল এটা হলগে 85 কমন থকাটো এৰ অকল ম্যাথছ বায়োলজি থকাটো হৈছে 75 আৰু ম্যাথছ থকাটো হৈছে 40 গতিকে আমাৰ উত্তৰ কিটা আমাৰ ওলাই গৈছে সো নেক্সট আমাৰ আহিলে উদাহৰণ নম্বৰ 5 টো তো উদাহৰণ নম্বৰ 5 টো আমাৰ কি আছে এখন গাঁৱত 425 গৰাকী ভোটদাতা আছে ভোটদাতা মানে যিসকলে ভোট দিব পাৰে যে আৰু তেওঁলোকে অসমীয়া আৰু হিন্দী ভাষাৰ ভিতৰত অতি কমেও এটা ভাষা ক'ব পাৰে হিন্দী আৰু অসমীয়া দুটা ভাষা আছে তাৰপিছত যিকোনো এটা ক'ব পাৰে যদি 310 গৰাকী ভোটদাতাই একমাত্ৰ অসমীয়া ক'ব পাৰে ইয়াত এটা শব্দ ইউজ কৰিছে একমাত্ৰ ইংৰাজীত অনলি বুলি মানে তেওঁলোকে অসমীয়াহে পাৰে হিন্দী নোৱাৰে মানে হেতু বুজাইছে একমাত্ৰ অসমীয়া পৰা মানে অকল অসমীয়া পাৰে হিন্দী নোৱাৰে আৰু 60 গৰাকীয়ে অসমীয়া আৰু হিন্দী দুইটাই ক'ব পাৰে এইটো কমন ক'ব পাৰে তেন্তে একমাত্ৰ হিন্দী ক'ব পৰা ভোটদাতা কিমান একমাত্ৰ যেতিয়া কিবা এটা ভাষা ক'ব পাৰে বুলি ক'বলৈ কয় তেতিয়া হলে লগত যদি বেলেগ এটা ভাষা দিয়া থাকে হেতু মানে ক'ব নোৱাৰে একমাত্ৰ বুলি ক'লে অকল হিন্দীহে পাৰে বা অসমীয়া বুলি ক'লে অসমীয়া পাৰিব হিন্দীটো নোৱাৰে মানে এটা আমাৰ নিগেটিভ সেন্সত আহিব মানে এটা পাৰিলে এটা নোৱাৰে মানে সো এতিয়া আমাৰ প্ৰথমতে আমি চাওঁ কি দিয়া আছে যে টোটাল 425 গৰাকী আছে অসমীয়া আৰু হিন্দী দুটা ভাষা ক'ব পৰা লোকৰ সংখ্যা আছে তাত গতিকে আমি কি ধৰিম
লেট প্ৰথম মানে আমাৰ কি আছে অসমীয়া আছে এ বুলি ধৰি লওঁ আছামিজ লেট এ কৈছোঁ অসমীয়া ক'ব পৰা আমাক কি বুলি দিছিলে ভোট ডাটা বুলি দিছিলে ভোট ডাটাৰ সংহতি ভোট ডাটাৰ সংহতি আৰু এইচ বুলি ধৰি লওঁ হিন্দী ক'ব পৰা ভোট ডাটাৰ সংহতি বুলি আমি ধৰি লৈছোঁ বা অসমীয়া ভাষী বা হিন্দী ভাষী বুলি ক'লেও হ'ব এতিয়া আমাৰ প্ৰথম কি দিয়া আছে আৰু লগতে আমি আৰু ধৰিব এটাকে এ ইউনিয়ন এছ মানে কি হ'ব অসমীয়া বা হিন্দী বা দুয়োটা ভাষা ক'ব পৰা ভোট ডাটাৰ সংখ্যা এইটো আমি ধৰি ল'ব পাৰোঁ আৰু ইউনিয়ন এছ মানে হয় এটা নহ'লে দুইটা ক'ব পৰা কথাটো বুজায় এই ইউনিয়ন এছটোৱে মানে তাত চব সোমাই আছে হিন্দী অসমীয়া চব ক'ব পৰা নোৱাৰা চব সোমাই আছে মানে গোটেইখিনি সোমাই পিনি এই ইউনিয়ন এছটো আমাৰ গঠন হৈছে মানে চ' এতিয়া আমাৰ প্ৰথম কি দিয়া আছে 425 গৰাকী আছে গোটেইখনত গতিকে আমি কি লিখাম এতিয়া প্ৰশ্নমতে একৰ্ডিং টু কুৱেশ্যন বুলি লিখিব পাৰে নাও বুলি লিখিব পাৰে একৰ্ডিং টু কুৱেশ্যন এন অফ এ ইউনিয়ন এইচ টোটেল কিমান গৰাকী আছে সেইটো সোমাব ইয়াত 425 গৰাকী আছিলে আমাৰ নেক্সট আমাৰ কি আছে অতি কমেও এটা ভাষা ক'ব পাৰে গতিকে আমাৰ এন অফ এ ইউনিয়ন এইচটো আমাৰ 425 নেক্সট আমাৰ কি আছে 310 গৰাকীয়ে ভোটাৰে একমাত্ৰ অসমীয়া ক'ব পাৰে বুলি দিছে একমাত্ৰ অসমীয়া ক'ব পাৰে বুলি এটা দিয়া আছে একমাত্ৰ বুলি ক'ব পাৰে মানে কি আহিব এন অফ অকল অসমীয়া পাৰে এ পাৰে মাইনাছ হিন্দীটো নোৱাৰে মানে গতিকে এ মাইনাছ এইচ এন অফ এ মাইনাছ এইচ মানে আমাৰ কিমান দিয়া আছে অকল অসমীয়া ক'ব পাৰে একমাত্ৰ অসমীয়া ক'ব পৰা কিমান আছে 310 গৰাকী আছে 310 গৰাকী আছে নেক্সট আমাৰ কি আছে 60 গৰাকীয়ে হিন্দী অসমীয়া দুইটা ক'ব পাৰে কমন আছে মানে কি আমাৰ ইণ্টাৰছেকশ্যন এই ইণ্টাৰছেকশ্যন এইচ আমাৰ কিমান দিয়া আছে 60 গৰাকী দিয়া আছে 60 দিয়া আছে আমাৰ উলিয়াব লাগে কি তেন্তে একমাত্ৰ হিন্দী ক'ব উলিয়াব লাগে এতেকে এন অফ অকল হিন্দী পাৰিলে মানে কোনটো নোৱাৰিব অসমীয়াটো নোৱাৰে মানে এইটো আমাৰ উলিয়াব লাগে এন অফ এইচ মাইনাছ এ মানে একমাত্ৰ হিন্দী অকল হিন্দীহে পাৰে অসমীয়াটো নোৱাৰে গতিকে এন অফ এইচ মাইনাছ এটো আমাৰ উলিয়াব ইয়াত লাগে চ' এইটো হৈছে মেইন ইয়াৰ যিটো আমাৰ প্ৰশ্নটোৰ মেইন বস্তুখিনি এতিয়া আমি ইয়াৰ পাছৰখিনি আমি ইউজ কৰিম এতিয়া আমি চাওঁ এইটো উলিয়াবলৈ আমাক কি লাগে ফাৰ্ষ্টতে সেই হিচাপত আমি আগবাঢ়ি যাম চ' প্ৰথমতে সেইটোকে কৰি চাওঁ এইটো আমাক কি লাগে এন অফ এইচ মাইনাছ এ বুলি কোৱা মতে আমাৰ কি হয় এন অফ এইচ মাইনাছ এন অফ এইচ ইণ্টাৰছেকশ্যন এ হয় এইচ ইণ্টাৰছেকশ্যন এ বা এ ইণ্টাৰছেকশ্যন এইচ একেটা বস্তু গতিকে আমাক কি ইয়াত আহিব এন অফ এইচটো আমাৰ আছে জানো নাই ইয়াত এন অফ এইচ ইণ্টাৰছেকশ্যন এইটো আছে সেইটো এই ইণ্টাৰছেকশ্যন এইচটো এইটো মাইনাছ 60 চ' এইটো আমি নাম্বাৰ 1 দি থওঁ এতিয়া আমাৰ এইডোখৰ আছে আৰু এইডোখৰ আছে চ' তাৰ পৰা আমি এন অফ এইচটো উলিয়াব পাৰোঁ নি চাওঁ এতিয়া আমাৰ এইডোখৰকে পালোঁ এন অফ এইচ মাইনাছ এ এন অফ এইচ মাইনাছ এ ইকুৱেলছ টু আমি কিমান পালোঁ এন অফ এইচ মাইনাছ 60 এইটো নাম্বাৰ 1 দি লৈছোঁ নেক্সট আমাৰ এন অফ এইচটো লাগে এতিয়া আমি কি কৰিম এই ফৰ্মুলাটোৰ পৰা আমি উলিয়াই লওঁ এইটো উলিয়ালেও হ'ব এইটোৰ পৰা আমি কৰিব পাৰোঁ এইটো প্ৰথম ইউজ কৰোঁ এতিয়া এন অফ এ মাইনাছ এইচ আমাৰ কিমান দিয়া আছে 310 দিয়া আছে চ' এন অফ এ মাইনাছ এইচ মানে আমি কি লিখিব পাৰোঁ এন অফ এ মাইনাছ এন অফ এ ইণ্টাৰছেকশ্যন এইচ ইকুৱেল টু 310 চ' এন অফ আমাৰ এ ইণ্টাৰছেকশ্যন এইচটো দিয়া আছিলে এন অফ এ ইণ্টাৰছেকশ্যন এইচটো আমাৰ দিয়া আছিলে 60টো লিখিলোঁ 310 গতিকে এন অফ এ আমাৰ কিমান হ'লগৈ 310 এইপিনে 60টো গ'লে প্লাছ হ'ব মানে আমাৰ 370 আহিলে এটা আমাৰ কাৰ মান আহিলে এন অফ এ মান আহিলে আকৌ আৰু এটা আমাৰ দিয়া আছে এইটো দিয়া আছে এন অফ এ ইউনিয়ন এইচ
n of a ইউনিয়ন h টো আমাক কিমান দিয়া আছে 425 দিয়া আছে কিন্তু n of a ইউনিয়ন b ফৰ্মুলাটো আমাক কি আছিলে n of a plus n of b আছিলে b ঠাইত আমাৰ h আছে n of h minus n of a intersection h equals to আমাৰ 425 এতিয়া আমি যিকিটা লাগে যিকিটা দিয়া পাইছো সেইকেইটা বহাই দিওঁ n of a মানটো আমি এই মাত্ৰ পালো 370 বহাই দিওঁ n of h টো আমাৰ লাগে আমাৰ সেইটো ৰাখি দিওঁ a intersection h টো আমাৰ অলৰেডি দিয়া আছিলে 60 425 গতিকে আমাৰ n of h টো আমাৰ কিমান হ'লগে 425 এপিনে 370 minus 60 310 হ'ল ইয়াৰ আহিলে 370 পৰা 60 গলে 310 থাকিব গতিকে এপিনে ৰাইট গলে minus 310 আহিব গতিকে আমাৰ কিমান হ'লগে 5 আহিলে আৰু এপিনে আহিলে 2 গল থাকিল 1 এপিনে আহিলে 4 গল থাকিল 1 আহিলে টোটাল আমাৰ কিমান হ'লগে 115 পালো আমি কি পালো 115 অকল হিন্দী সৰি হিন্দী ভাষী কি পালো n of h টো কিমান পালো হিন্দী ক'ব পৰা মানে অকল হিন্দী অকল কেৱল হিন্দী ভাষী নহয় হিন্দী ক'ব পৰা মানুহ কিমান আছে আমাৰ 115 জন আছে আমাৰ লাগে কি এইটো অকল কেৱল হিন্দী ক'ব পৰা এতিয়া নাম্বাৰ 1 ইমপ্লাইজ এইটো আমি ইয়াত বহাই দিওঁ n of h minus a equals to n of h minus 60 so এতিয়া আমি কিমান পাইছিলো n of h টো মানে উলিয়াই দিছিলো 115 minus 60 গতিকে আমাৰ কিমান হ'ব বিক কৰিলে 5 11 থাকিল 5 গতিকে আমাৰ কি ওলালেগে একমাত্ৰ হিন্দী ক'ব পৰা অসমীয়াটো নাজানে মানে অকল হিন্দী ক'ব পৰা আমাৰ ভোট দাতা কিমান আছেগে 55 জন নেক্সট আমাৰ কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 6 টো এখন স্কুলৰ দশম শ্ৰেণীত 60 গৰাকী শিক্ষাৰ্থী আছে তেওঁলোকৰ মাজৰে 28 গৰাকীয়ে ক্ৰিকেট 33 গৰাকীয়ে ফুটবল আৰু 15 গৰাকীয়ে এই দুইটা খেলে সেই শ্ৰেণীটোৰ কেইগৰাকীয়ে কোনো এটা খেলে নেখেলে এটা আমাৰ উলিয়াব লাগে এতিয়া সো এতিয়া আমাৰ প্ৰথম কি দি আছে কোৱেশ্চন নম্বৰ এটা আমাৰ 6 টো সো ইয়াত আমাৰ কি দিয়া আছে যে টোটাল শ্ৰেণীটোত কিমান আছে 60 গৰাকী আছে আৰু তেওঁলোকৰ মাজৰে ক্ৰিকেট খেলা কথা আছে ফুটবল খেলা কথা দিছে গতিকে আমি কি ধৰি লওঁ let c equals to ক্ৰিকেট খেলা ছাত্ৰ ছাত্ৰীৰ সংহতি ক্ৰিকেট খেলা আছে আৰু কি আছে নেক্সট আমাৰ ফুটবল খেলা কথা আছে গতিকে আমি f ধৰি লওঁ খেলা ছাত্ৰ ছাত্ৰীৰ সংহতি এতিয়া আমাৰ এই ক্ষেত্ৰত এতিয়া আমাৰ কি দিয়া আছে যে ইয়াত আমাৰ ইউনিয়ন কৰিলে c ইউনিয়ন f কৰিলে আমাৰ 60 নহয় n of c ইউনিয়ন যদি আমি ইউনিয়ন কৰি পিনে 6 লিখিব নোৱাৰো কি কাৰণ ইয়াত আমাৰ একো এটা খেল নেখেলা ষ্টুডেন্টও আছে গতিকে আমাৰ ইয়াত হাৰ্বিক সংহতিটো যিটো n of u হেতু আমাৰ 60 হ'ব given মুঠ ছাত্ৰ ছাত্ৰী equals to 60 এটাকে n of a টো হ'ব মুঠ ছাত্ৰ ছাত্ৰী যেটো হেতু হ'ব আমাৰ n of 60 হ'ব নেক্সট আমাৰ কি দিয়া আছে 33 গৰাকীয়ে ফুটবল খেলি দিছে n of f equals to আমাৰ কিমান দিছে 33 গৰাকীয়ে ফুটবল খেলে ক্ৰিকেট খেলা আমাৰ কিমান দিয়া আছে ক্ৰিকেট খেলা আমাৰ দিছে 28 গৰাকী 28 n of আৰু দুইটা খেলে কিমান দিছে 15 গৰাকীয়ে c intersection f মানে 15 গৰাকী দুইটা মানে আমাৰ ইন্টাৰসেকশন সো এতিয়া আমাৰ উলিয়াব লাগে কি হে শ্ৰেণীটো কেই গৰাকীয়ে কোনো এটা খেলে নেখেলে মানে কি ক্ৰিকেটো নেখেলে n of ক্ৰিকেট নেখেলে গতিকে ওপৰত কমপ্লিমেন্ট আহিব আৰু কি নেখেলে ফুটবল নেখেলে ওপৰত আমাৰ কমপ্লিমেন্ট চিনটো আহিব ডেছটো আহিব আৰু বুলি কৈছো মানে ক্ৰিকেটো নেখেলে ওপৰত ডেছ মানে নেখেলা বুজায় ফুটবলো নেখেলে ডেছ মানে নেখেলা বুজায় আৰু মানে আমি কি বুজায় আৰুটো ইন্টাৰসেকশন এটো আমাৰ উলিয়াব লাগে এতে সো এটো একেবাৰে ইজি সো ফাৰ্স্টতে আমি কি কৰিম ইন্টাৰসেকশন দিয়া আছে
এন অফ চি পাইছোঁ, এন অফ এফ পাইছোঁ, গতিকে এই তিনিটা ইউজ কৰি পিনি এন অফ চি ইউনিয়ন এফটো আমি ফাৰ্ষ্টত উলিয়াই লওঁ। গতিকে আমি ফাৰ্ষ্টত ইউনিয়ন এফটো উলিয়াই লওঁ। নাও এন অফ চি ইউনিয়ন এফ, এইটো মানে আমাৰ কিমান আছিলে, এন অফ চি প্লাছ এন অফ এফ মাইনাছ এন অফ চি ইণ্টাৰছেকশ্যন এফ আছিলে। চ' ইয়াত আমাৰ বহাই দিওঁ, এন অফ চি মানে আমাৰ কিমান আছে 28 আছে, এন অফ এফ মানে আমাৰ কিমান আছে 33 আছে, এন অফ চি ইণ্টাৰছেকশ্যন এফ মানে আমাৰ কিমান আছিল 15 আছিলে। গতিকে আমাৰ কিমান লাগে 46। গতিকে আমি এন অফ চি ইউনিয়ন এফটো আমি পাই গ'লোগে কিমান 46 পালোঁ। এতিয়া আমাৰ ইয়াত আমি ডিম'গ্ৰাছ লটো ইউজ কৰিম, সেইটো হৈছে চি ডেছ ইণ্টাৰছেকশ্যন এফ ডেছ ইকুৱেলছ টু চি ইউনিয়ন এফ ডেছ। গতিকে আমি এন লগাই দিওঁ, দেয়াৰফৰ এন অফ চি ডেছ ইণ্টাৰছেকশ্যন এফ ডেছ ইকুৱেলছ টু এন অফ চি ইউনিয়ন এফ ডেছ, চি ইউনিয়ন এফ হোল ডেছ মানে। চ' এইটো মানে আমাৰ কিমান আছিলে, এন অফ ইউৰ পৰা এন অফ চি ইউনিয়ন এফটো আমাৰ বি হ'ব। এইটো আমি ক'ৰ পৰা পালোঁ, এন অফ এ ডেছটোৰ পৰা পাইছোঁ, মানে কি আছিলে এন অফ ইউ মাইনাছ এন অফ এ আছিলে। তো এতিয়া আমাৰ এ ঠাইত আমাৰ আছে, এইটো গোটেইটো আছে, গতিকে আমি এ ইউটো ইউ আহিলে আৰু এইডোখৰত আমাৰ এইডোখৰ এ ঠাইত আমাৰ এইডোখৰ আছে, চি ইউনিয়ন এফটো আছে। এতিয়া আমি বহাই দিওঁ ভেলুকেইটা, এইটো আহিলে আমাৰ 60 আছিলে এন অফ ইউটো, আৰু এন অফ চি ইউনিয়ন এফটো আমি উলিয়াই দিছোঁ 46। গতিকে আমাৰ কিমান আহিলেগৈ 14। গতিকে ইয়াৰ আমাৰ এনচাৰটো হৈছে আমাৰ 14, অৰ্থাৎ ক্ৰিকেট আৰু ফুটবল এটাও নেখেলা যিমান আমাৰ ছাত্ৰ ছাত্ৰী আছে সেয়া হৈছে আমাৰ 14 জন। ইয়াৰ পাছত এতিয়া আমাৰ নেক্সট আমাৰ এ বি চি যদি আমাৰ তিনিটা আমাৰ সংহতি থাকে, তেতিয়াহ'লে আমি এ ইউনিয়ন বি ইউনিয়ন চিটোৰ কাৰণে এটা আমাৰ ফৰ্মুলা আছে, আৰু সেই যিটো ফৰ্মুলাটো হৈছে এন অফ এ ইউনিয়ন বি ইউনিয়ন চি, মানে আমি কি লিখিব পাৰোঁ, ইয়াত তিনিটা আছে সংহতি এ বি চি, এইকেইটা ইউনিয়ন কৰিলে আমাৰ এনেকুৱা আহে এন অফ এ প্লাছ এন অফ বি প্লাছ এন অফ চি আহে। তাৰ পাছত দুটাকৈ আমাৰ ইণ্টাৰছেকশ্যন হৈ পিনি আমাৰ কি হয় মাইনাছ হয়, মানে কি আহে এন অফ এ ইণ্টাৰছেকশ্যন বি মাইনাছ এন অফ বি ইণ্টাৰছেকশ্যন চি মাইনাছ এন অফ চি ইণ্টাৰছেকশ্যন এ। আৰু লাষ্টত আমাৰ কি আহে প্লাছ হ'ব হৈ পিনি গোটেইকেইটা আমাৰ ইণ্টাৰছেকশ্যন হ'ব, এ ইণ্টাৰছেকশ্যন বি ইণ্টাৰছেকশ্যন চি হ'ব। এইটো হৈছে আমাৰ ফৰ্মুলা, এটা ইম্পৰ্টেণ্ট ফৰ্মুলা। নেক্সট আৰু এটা ইয়াৰ পৰা মই দি দিছোঁ এন অফ এ ইউনিয়ন বি ইউনিয়ন চি যদি ডেছ হয় তেতিয়াহ'লে আমি লিখিব পাৰোঁ এন অফ ইউ মাইনাছ এন অফ এ ইণ্টাৰছেকশ্যন বি ইণ্টাৰছেকশ্যন চি বুলি আমি লিখিব পাৰোঁ। চ' এইটো এটা মষ্ট ইম্পৰ্টেণ্ট ফৰ্মুলা। গতিকে এইকেইটা আমি ইউজ কৰিম নেক্সট, ইয়াৰ পাছত যিটো আমাৰ কুৱেশ্যন আছে সেইটো আমি এইটো ইউজ কৰিম। ইয়াৰ পাছত এতিয়া আমাৰ এই যিটো ফৰ্মুলা দিছিলোঁ তিনিটা সংহতি লগাই, সেইটো ইউজ কৰি আমাৰ এটা ইয়াত কুৱেশ্যন দিয়া আছে কৰিবৰ কাৰণে। কুৱেশ্যনটো হৈছে এটা শ্ৰেণীৰ 150 জন শিক্ষাৰ্থীৰ ভিতৰত টোটেল 150 আছে, 69 জনে ফুটবল, 61 জনে হকী, 77 জনে ক্ৰিকেট, 30 জনে হকী আৰু ক্ৰিকেট দুয়োটা, 20 জনে ফুটবল আৰু ক্ৰিকেট দুয়োটা, 33 জনে ফুটবল আৰু হকী দুয়োটা, 10 জনে এই তিনিওটা খেলে। শ্ৰেণীটোৰ কিমান জনে এই তিনিওটা খেলৰ এটাও নেখেলে দিছে আমাৰ উলিয়াবলৈ। গতিকে আমি ধৰি লওঁ, ধৰা হ'ল আমাৰ কি কি আছে, এতিয়া আমি ধৰি ল'ম কি ইউ ইকুৱেলছ শ্ৰেণীটোৰ শিক্ষাৰ্থীৰ সংহতি বুলি ধৰি লওঁ। নেক্সট আমাৰ কি কি দিয়া আছে, আৰু ফুটবল খেলৰ কথা দিয়া আছে, এফ ইকুৱেলছ টু ফুটবল খেলা শিক্ষাৰ্থীৰ সংহতি। নেক্সট আমাৰ 61 জন হকী খেলা, হকীটো আমি এইচ বুলি ধৰি লওঁ, এইচ ইকুৱেলছ টু হকী খেলা শিক্ষাৰ্থীৰ সংহতি। নেক্সট আমাৰ কি আছে 77 ক্ৰিকেট খেলে, চি ইকুৱেলছ টু ক্ৰিকেট খেলা শিক্ষাৰ্থীৰ সংহতি বুলি ধৰি লৈছোঁ। একৰ্ডিং টু কুৱেশ্যন প্ৰশ্নমতে আমাৰ কি কি দিয়া আছে, এতিয়া টোটেল শিক্ষাৰ্থীৰ সংখ্যাটো আমাৰ কিমান দিয়া আছে, এন অফ ইউটো আমাৰ 150 দিয়া আছে। নেক্সট আমাৰ কি দিয়া আছে, এন অফ এফটো দিয়া আছে, অকল ফুটবল খেলা, অকল ফুটবল খেলা, অকল বুলি নহয়, ফুটবল খেলা আমাৰ দিয়া আছে কিমান, ফুটবল খেলা শিক্ষাৰ্থীৰ সংখ্যা আমাৰ কিমান দিয়া আছে 60 আমাৰ 9 জন।
হকি খেলা আমাৰ দিয়া আছে নেক্সট হকি আমাৰ কিমান খেলে 61 জনে খেলে এন অফ ক্ৰিকেট কিমানে খেলে 77 জনে নেক্সট আৰু দিয়া আছে 30 জনে হকি আৰু ক্ৰিকেট দুইটা খেলে হকি আৰু ক্ৰিকেট হকি ইন্টাৰসেকশন ক্ৰিকেট এস ইন্টাৰসেকশন সি কিমান আছে 30 জন নেক্সট আৰু দিয়া আছে 20 জনে ফুটবল ক্ৰিকেট ফুটবল ইন্টাৰসেকশন ক্ৰিকেট এফ ইন্টাৰসেকশন সি 20 আৰু আমাৰ কি দিয়া আছে 33 জনে ফুটবল আৰু হকি ফুটবল আৰু হকি কিমানে খেলে 33 জনে খেলে আৰু আমাৰ কি দিয়া আছে 10 জনে তিনিটা খেলে বুলি দিছে গতিকে আমাৰ গোটেই কিনা ইন্টাৰসেকশন হ'ব এফ ইন্টাৰসেকশন এস ইন্টাৰসেকশন সি আমাৰ কিমান আছে 10 এতিয়া আমাৰ উলিয়াব দিছে কি যে শ্ৰেণীটোৰ কিমান জনে এই তিনিটা খেলৰ এটাও নেখেলে বুলি দিছে এটাও নেখেলা মানে আমাৰ কি হ'ব এন অফ কি নেখেলে ফুটবল নেখেলে ইন্টাৰসেকশন আৰু হকি নেখেলে গতিকে হকি ডেছ আৰু ক্ৰিকেটো নেখেলে গতিকে ক্ৰিকেট ডেছ এইটো আমাৰ উলিয়াব লাগে এটা খেলো নেখেলে ফুটবলটো নেখেলে গতিকে ফুটবল ডেছ আৰু মানে ইন্টাৰসেকশন হকি নেখেলে গতিকে হকি ডেছ এইচ ডেছ আৰু ক্ৰিকেটো নেখেলে সি ডেছ আমাৰ এইটো উলিয়াব লাগে চ' ইয়াৰ কাৰণে আমি কি কৰিম আগৰ যিটো ফৰ্মুলা আছে তাৰ পৰা আমি ইউনিয়নখিনি উলিয়াই লওঁ প্ৰথমতে যিহেতু n of f in union s union c equals to n of f প্ৰথম তিনটা যোগ হ'ব h plus n of c minus দুটা থেকে মাইনাস হ'ব f intersection h minus h intersection c minus c intersection f লাষ্টত আমাৰ ইটো প্লাস হ'ব f intersection h intersection c এতিয়া আমাৰ n of f টো আমাৰ কিমান পাইছো 69 বহাই যাও n of h টো আমি কিমান পাইছো 61 n of c টো আমি কিমান পাইছো 77 minus n of f intersection h টো কিমান পাইছো f intersection h 33 n of h intersection c কিমান পাইছো 30 minus n of c intersection h c intersection h টো আমি কিমান পাইছো h intersection c টো c intersection f টো কিমান পালো c intersection f টো আমাৰ 20 পাইছো প্লাস n of a কিটা এটা আমাৰ পাইছে 10 গুটেই কিটা আমাক খেলা এতিয়া আমি এইকেইটা প্লাস কৰো প্ৰথমতে আমি প্লাস কৰিম এইকেইটা তাৰপিছত আমি এইকেইটা প্লাস কৰিম এটো আৰু এটো লগত প্লাস কৰিম গতিকে আমাৰ কিমান হ'বগে 9 1 10 10 7 17 শূন্য লগত 7 উকুলে 1 1 7 1 8 8 6 14 14 6 20 20 1 21 217 হলগে মাইনাস দিও এই গুটেই কেইটা যোগ কৰো 3 0 0 3 আহিলে 3 3 6 6 2 8 আহিলে বিকলে কিমান হ'বগে 7 নিগল থাকিল 4 11 নিগল থাকিল 3 এবেন থাকিলে 134 আমি পালোগে এটো আমাৰ ইউনিয়নটো পালোগে গুটেই কেইটা আমাৰ ইউনিয়নটো হলগে আমাৰ কিমান পালোগে আমাৰ ইউনিয়নটো 134 পালোগে এটো ঠিক আছে আমাৰ কিতাপখনে মিলি আছে নেক্সট এতিয়া আমাৰ উলিয়াব লাগে কি হেইটো n of f dash intersection h dash intersection c dash এটো মানে আমি কি লিখিব পাৰো f of union h union c dash লিখি লব পাৰো এটো আমাৰ কি আছে ডেমোক্ৰেটছ লটো আমি তিনটা লেজি ইউজ কৰো সো ইয়াৰ পৰা আমাৰ কি হ'ব n of u ৰ পৰা n of এই গুটেটো মাইনাস টো আমি b হ'ব এনে কোৱা হ'ব এটো আমাৰ কোনটো আছিল এই আগৰ আমি যেটি কৈছিল n of a dash টো আছিল a dash n of u minus n of a টো আছিল এটা a জায়গাত আমাৰ গুটেটো আছে মানে গতিকে n of u পৰা এই গুটেটো মাইনাস হ'ব সো এৰে বহাই দিও n of u মানে আমাৰ টোটাল কি আছিল 150 minus 134 গতিকে আমাৰ কিমান আহিলে 10 জগল থাকিল 10 জগল থাকিল 6 আৰু পিনে 4 নিগল থাকিল 16 গতিকে আমাৰ এটো হৈছে आंसर অৰ্থাৎ ফুটবল হকি আৰু ক্ৰিকেট এটাও খেল নেখেলা আমাৰ কিমান আছে 16 জন আছে গতিকে এইটো আমাৰ ইয়াৰ आंसरটো নেক্সট ইয়াৰ পাছত আমি যেটো অনুশীলনী 1.1 আছে হেতু কৰিম আৰু যিমান পাৰো মই কন্টিনিউয়াসলি কৰিবলৈ চাম যাতে ভিডিও বিলাক যাতে পটকে বিচাৰিলে পায় সো আজিলৈ ইমানেই ধন্যবাদ